আপোনালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন ইকনমিক্সৰ 2024 চনত অহা কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। তাৰে মই আজি ফাৰ্ষ্ট পাৰ্টৰ পেপাৰখন আলোচনা কৰিম। ফাৰ্ষ্ট পাৰ্টৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। তাৰে মই 1 আৰু 2 মাৰ্কছৰ কুৱেশ্যনকেইটা আপোনালোকৰ আগত লিখি দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষৰলৈকে চাব, ঠিক আছে। সো আহিবলগীয়া এক্সামৰ কাৰণে খুব গুৰুত্বপূৰ্ণ, সো তোমালোকে চাই যাবা। সো আজি ফাৰ্ষ্ট কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। 2024 চনৰ যোনটো এইচএছ প্ৰি ফাইনেল এক্সামিনেশ্যন ইকনমিক্সৰ ছেকেণ্ড ইয়াৰৰ কি কুৱেশ্যন আহিছিলে, এইখন আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ হয়। সো নগাঁও ডিষ্ট্ৰিক্টত কি কুৱেশ্যন আহিছিলে আমি আলোচনা কৰোঁ। সো প্ৰথম কুৱেশ্যনটো আছিলে, চোৱা 1 মাৰ্কছৰ আমাৰ 1 মাৰ্কৰ 4টা আহিছিলে। সো ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে চূড়ান্ত দ্ৰব্য কি, মানে হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই ফাইনেল গুডছ। নেক্সট আহিলে বৈদেশিক বিনিময় হাৰ বুলিলে কি বুজা, মানে হোৱাট ইজ ফৰেন এক্সচেঞ্জ ৰেট। এই নেক্সট কুৱেশ্যন আহিছে, চোৱা অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া যাক কোৱা হয় ষ্টেট ওৱান এক্সাম্পল অফ নন টেক্স ৰেভিনিউ। নেক্সট কুৱেশ্যন আহিছে নগদ সংৰক্ষণৰ অনুপাত কি, হোৱাট ইজ কেছ ৰিজাৰ্ভ ৰেচিঅ'। সো এই কুৱেশ্যন কেইটা মই এনসাৰ পিছৰ শেষৰ ফালে দিবলৈ চেষ্টা কৰিম। নেক্সট 2 মাৰ্কৰ আহিছে 5টা, যিকোনো 5টা কৰিব দিছে। তাৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে যে বিনিয়োগ গুণক কি, যদি এমপিসি 0.6 হয় তেনেহলে কে এৰ মান কি, মানে হোৱাট ইজ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ, বা ইফ এমপিসি 0.6 দেন হোৱাট উইল বি দ্য ভেলু অফ কে। সো এইটো ওলাব দিছে 1 মাৰ্কছ ইয়াৰ আৰু 1 মাৰ্কছ মেথছটো কৰাৰ। নেক্সট কুৱেশ্যন আহিছে ৰাষ্ট্ৰীয় আয় গণনাৰ প্ৰসংগত অৱক্ষয়ৰ ধাৰণাটো কি, মানে ষ্টেট দ্য কনচেপ্ট অফ ডেপ্ৰিচিয়েশ্যন ইন দ্য কনটেক্সট অফ নেশ্যনেল ইনকাম একাউণ্টিং। নেক্সট কুৱেশ্যন 2 মাৰ্কছৰ। নেক্সট আহিছে স্থিৰ বিনিময় হাৰৰ দুটা সুবিধা লিখা, মানে ষ্টেট টু মেৰিটছ অফ ফিক্স এক্সচেঞ্জ ৰেট, এইটোৰ আহিছে। নেক্সট আহিছে বাণিজ্যিক বেংকৰ দুটা মুখ্য কাৰ্য লিখা, যাক ষ্টেট টু মেইন ফাংচনছ অফ কমাৰ্চিয়েল বেংক। নেক্সট আহিছে কুৱেশ্যন। নেক্সট কুৱেশ্যন আহিছে চৰকাৰী বাজেটৰ দুটা মুখ্য উদ্দেশ্য লিখা, বা ৰাইট টু বেচিক অবজেক্টিভছ অফ গভৰ্ণমেণ্ট বাজেট। নেক্সট কুৱেশ্যন আহিছে এইটো, যদিহে 200 টকাৰ বিনিয়োগ বৃদ্ধিয়ে আয় 1000 টকা বৃদ্ধি কৰে তেনেহলে এমপিসিৰ পৰিমাণ নিৰ্ণয় কৰা, মানে কুৱেশ্যনটো আছে যে এন ইনক্ৰিজ অফ Rs 200 ইন ইনভেষ্টমেন্ট লিডছ টু এ ৰাইজ ইন নেশ্যনেল ইনকাম বাই 1000, ফাইণ্ড আউট দ্য ভেলু অফ এমপিসি, এইটো উলিয়াব দিছে। নেক্সট আহিছে দ্বিখণ্ড অৰ্থনীতিৰ আয়ৰ চক্ৰীয় প্ৰবাহ ধাৰণাটো লিখা, মানে ষ্টেট দ্য কনচেপ্ট অফ চাৰ্কুলাৰ ফ্লো অফ নেশ্যনেল ইনকাম ইন টু সেক্টৰ ইকনমি, মানে তোমাৰ 7টা কুৱেশ্যন দিছে, তাৰে 5টা কৰিব দিছে। আৰু এই 1 আৰু 2 মাৰ্কছৰ কুৱেশ্যন কেইটা মই ভিডিঅ'ৰ শেষৰ ফালে কৰি দেখুৱাবলৈ চেষ্টা কৰিম। নেক্সট আহিছে 3 মাৰ্কছৰ আহিছে, দুটা কৰিব দিছে। আছে কুৱেশ্যনটো বাণিজ্যিক সমতা আৰু লেনদেন সমতাৰ মাজৰ পাৰ্থক্য লিখা, ৰাইট দ্য ডিফাৰেন্স বিটুইন দ্য বেলেন্স অফ ট্ৰেড এণ্ড বেলেন্স অফ পেমেন্ট। নেক্সট কুৱেশ্যন আহিছে জাতীয় আয়ৰ প্ৰসংগত দ্বৈত গণনাৰ সমস্যা বুলিলে কি বুজা, এই সমস্যা সমাধানৰ বাবে এটা পদক্ষেপ লিখা, মানে হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই দ্য প্ৰব্লেম অফ ডাবল কাউণ্টিং in the context of national income accounting, suggest one measure to solve this problem. Next question আহিছে ৰাজহুৱা দ্ৰব্য আৰু ব্যক্তিগত দ্ৰব্যৰ মাজৰ পাৰ্থক্য লিখা, মানে distinguish between public goods and private goods. Next আহিছে জেএম কেইন্সৰ মতে মুদ্ৰাৰ চাহিদাৰ 3টা অভিপ্ৰায় লিখা, মানে write the 3 motives of demand for money as per জেএম কেইন্স। সো ইয়াৰে দুটা কৰিব দিছে। নেক্সট কুৱেশ্যন আহিছে তোমাৰ 6 মাৰ্কছৰ আহিছে দুটা কুৱেশ্যন। কুৱেশ্যনটো আহিছে মুঠ ঘৰুৱা উৎপাদন বুলিলে কি বুজা, জিডিপিক দেশ এখনৰ কল্যাণৰ সূচক ৰূপে ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণসমূহ লিখা। সো হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন, ইয়াতো চাবা গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন হ'ব। ডিছকাছ দ্য ৰিজন হোৱাই জিডিপি কেন নট বি ইউজ এজ এন ইণ্ডেক্স অফ মেজাৰিং কাণ্ট্ৰিজ ৱেলফেয়াৰ। এই কুৱেশ্যনটো মই প্ৰিভিয়াছ ভিডিঅ'ত আলোচনা কৰিছোৱে, তোমালোকৰ মোৰ আগৰ ভিডিঅ'টো চাব পৰা এই কুৱেশ্যনটো ধুনীয়াকৈ আলোচনা কৰা আছে। নেক্সট কুৱেশ্যন আহিছে জাতীয় আয় বুলিলে কি বুজা, অৰ্ডি আহিছে, তাৰপিছত যিকোনো এটা কৰিব দিছে জাতীয় আয় গণনাৰ মূল্য সংযোজন পদ্ধতিটো ব্যাখ্যা কৰা, মানে হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই নেশ্যনেল ইনকাম, এক্সপ্লেইন দ্য ভেলু এডেড মেথড অফ কেলকুলেটিং নেশ্যনেল ইনকাম। সো এইটো কুৱেশ্যনো মই মোৰ ইকনমিক্সৰ ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছে।
জাতীয় আয় গণনাৰ মূল্য সংযোজন পদ্ধতিটো কেনেকুৱা তো ধুনীয়াকৈ ব্যাখ্যা কৰা আছে আগৰ ভিডিঅ'ত নেক্সট কোৱেশ্চন আছে ভাৰতীয় কেন্দ্ৰীয় বেংকৰ ঋণ নিয়ন্ত্ৰণ পদ্ধতিসমূহ ব্যাখ্যা কৰা মানে এক্সপ্লেইন দ্য ক্ৰেডিট কন্ট্ৰোল মেজৰ অফ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া এই কোৱেশ্চনটো মই প্ৰিভিয়াছ ভিডিঅ'ত মই আলোচনা কৰা আছে নেক্সট কোৱেশ্চন আহিছে তলৰ ধাৰণাসমূহৰ পাৰ্থক্য লিখা ৰাইট দ্য ডিফাৰেন্স বিটুইন ফলোইং কনসেপ্টস এটা আহিছে ব্যক্তিগত আয় আৰু ব্যক্তিগত ব্যয়যোগ্য আয় পাৰ্সোনাল ইনকাম এণ্ড পাৰ্সোনাল ডিসপোজেবল ইনকামৰ মাজৰ পাৰ্থক্য লিখিব দিছে 2 মাৰ্কছৰ দুটা ৰাজহ ব্যয় আৰু মূলধনী ব্যয় ৰেভিনিউ এক্সপেন্ডিচাৰ এণ্ড ক্যাপিটেল এক্সপেন্ডিচাৰ তোমাৰ ডিফাৰেন্স কৰিব দিছে আৰু এটা হৈছে প্ৰত্যক্ষিত উপভোগ আৰু শেষান্ত উপভোগ এক্স এন্টি কনজাম্পশন এণ্ড এক্স পোষ্ট কনজাম্পশনৰ মাজৰ পাৰ্থক্য লিখিব দিছে নেক্সট কোৱেশ্চন 8 মাৰ্কৰ এটা আহিছে যে বিনিয়োগ গুণকৰ অগ্ৰগতি আৰু পশ্চাৱৰ্তী প্ৰক্ৰিয়াটো চিত্ৰসহায়ত ব্যাখ্যা কৰা নেক্সট কোৱেশ্চন আছে মানে ইংৰাজী কোৱেশ্চনটো হৈছে এক্সপ্লেইন দা ফৰৱাৰ্ড এণ্ড ব্যাকৱাৰ্ড লিংকেজ প্ৰসেস অফ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ উইথ দা হেল্প অফ ডায়াগ্ৰামৰ মাধ্যমে আঁকিব দিছে নহলে নেক্সট কোৱেশ্চনটা আছে ইয়াৰ লগৰ যিকোনো এটা দিছে মুক্ত বজাৰ অৰ্থনীতি আৰু বন্ধ অৰ্থনীতিৰ পাৰ্থক্য লিখা বৈদেশিক বিনিময় মুদ্ৰাৰ বজাৰ বিনিময় হাৰ নিৰ্ধাৰণ প্ৰণালীটো চিত্ৰসহায়ত ব্যাখ্যা কৰা ডিস্টিংগুইশ বিটুইন ওপেন ইকোনমি এণ্ড ক্লোজ ইকোনমি এক্সপ্লেইন হাউ এক্সচেঞ্জ ৰেট ইজ ডিটাৰমাইন্ড ইন দা ফৰেন এক্সচেঞ্জ মাৰ্কেট উইথ দা হেল্প অফ ডায়াগ্ৰাম আৰু এটা কোৱেশ্চন আহিছে ৰাইট দা ডিফাৰেন্স বিটুইন দা এভাৰেজ এণ্ড মাৰ্জিনেল propensity to consume find APC আৰু MPC from the flowing data মানে গড় আৰু প্ৰান্তিক উপভোগ প্ৰৱণতাৰ মাজৰ পাৰ্থক্য দিছে আৰু ইয়াত তোমালোকৰ APC আৰু MPC average propensity to consume আৰু marginal propensity to consume তোমা উলাব দিছে সো ইনকাম দিয়া আছে আৰু কনজাম্পশন দিয়া আছে APC আৰু MPC উলিয়াব লাগে সো এইগিটা হল আমাৰ ফাৰ্স্ট পাৰ্টৰ আহিছিলে ঠিক আছে সো এই 40 মাৰ্কস আৰু নেক্সট আমাৰ পাৰ্ট বি আহিছে কিছুমান সো আজি আমি এইগিটা কোৱেশ্চনে আলোচনা কৰিম তাৰে আমাৰ যদি আমি যোন কিটা ফাৰ্স্ট কোৱেশ্চন আহিছিলে 1 আৰু 2 মাৰ্কছৰ কোৱেশ্চন কিটা মই অকন লিখি পেলাই তোমালোকক দিবলৈ চেষ্টা কৰিছো সো প্ৰথম কোৱেশ্চনটো আছিলে চূড়ান্ত দ্ৰব্য বুলিলে কি বুজা সো ইয়াৰ ডেফিনিশনটো এনেকুৱা ধৰণৰ লিখিব পাৰা তোমালোকে যিবোৰ সামগ্ৰী অন্য সামগ্ৰীৰ উৎপাদন কাৰ্যত ব্যৱহাৰ নহয় আৰু যিবোৰ সামগ্ৰী উৎপাদন কৰাৰ পিছত কেৱল চূড়ান্ত ভোগ কাৰ্যৰ বাবেহে ব্যৱহাৰ কৰা হয় তেনে সামগ্ৰীসমূহক চূড়ান্ত সামগ্ৰী বোলা হয় যেনে এটা চাৰ্ট এটা কলম মানে ফাইনাল গুডছ কোনবোৰ যোনবোৰ সামগ্ৰী আমি অন্য এটা বস্তু উৎপাদন কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰো যাক আমি ডাইৰেক্ট মানে ফাইনাল উপভোগ কৰিব পাৰো তেনেবোৰ সামগ্ৰিক চূড়ান্ত সামগ্ৰী বোলা হয় যেনে এটা চাৰ্ট এটা কলম এই চাৰ্টটো আমি আকৌ বেলেগ চাৰ্টটো কি আমি পিন্ধাৰ বাবেহে ব্যৱহাৰ কৰিব পাৰো আৰু বেলেগ কামত ইয়াক ব্যৱহাৰ কৰিব নোৱাৰো ঠিক আছে এটো হল ফাইনাল গুডছ যেনে এটা কলমটো আমি লিখাৰ কাৰণেহে ব্যৱহাৰ কৰিব পাৰো ঠিক আছে সো নেক্সট আহিছে বৈদেশিক বিনিময় হাৰ বুলিলে কি বুজা এইটা 1 মাৰ্কছৰ কোৱেশ্চন 1 অৰ সো বৈদেশিক বিনিময় হাৰে সেই হাৰক বুজায় যি হাৰত এখন অৰ্থনীতিৰ মুদ্ৰা অন্য এখন দেশৰ মুদ্ৰাৰ সৈতে বিনিময় কৰা হয় বা এক্সচেঞ্জ কৰা হয় ধৰিললো আমি এতিয়া $1 সো আমাৰ দেশৰ টকাৰ লগত যদি আমেৰিকাৰ ডলাৰৰ মাজৰ আমি এটা কি বিনিময় কৰো তেতিয়াহলে $1 is equal আমি এতিয়া বৰ্তমান 89 rupees 89 something মানে 89 rupees পে কৰিব লাগে সো $1 আমাৰ ভাৰতবৰ্ষৰ কাৰণে আমি আমেৰিকাৰ $1 আমাৰ ভাৰতবৰ্ষৰ কাৰণে 89 rupees ঠিক আছে সো এটো হল বৈদেশিক বিনিময় হাৰ নেক্সট কোৱেশ্চন আহিছিলে অনাকৰ ৰাজহৰ এটা উদাহৰণ সো অনাকৰ ৰাজহ মানে যোনবোৰ আমি ৰাজহ কৰৰ বাদ দি আমি সংগ্ৰহ কৰো যেনে অনাকৰ মানে কৰৰ বাহিৰে যোনবোৰৰ পৰা আমি ৰাজহ সংগ্ৰহ কৰো অনাকৰ ৰাজহ উদাহৰণৰ মাসুল জৰিমনা ঠিক আছে এইবোৰ হল তোমাৰ অনাকৰ ৰাজহৰ উদাহৰণ নেক্সট কোৱেশ্চন আছে নগদ সংৰক্ষণ অনুপাত কি কেশ ৰিজাৰ্ভ ৰেশিও মানে কি সোৱা বাণিজ্যিক বেংকসমূহে আমাৰ তেওঁলোকৰ জমাৰ মানে মুঠ আমানতৰ যিটো অংশ কেন্দ্ৰীয় বেংকত জমা ৰাখে তাকে নগদ সংৰক্ষণ অনুপাত বুলি কোৱা হয় নেক্সট কোৱেশ্চন আহিছে 2 মাৰ্কছৰ বিনিয়োগ গুণক কি আৰু এটা মেথ দিছে সো বিনিয়োগ গুণক মানে কি হোৱাট ইজ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ সোৱা বিনিয়োগ গুণকে প্ৰাৰম্ভিক বিনিয়োগ বৃদ্ধিৰ ফলস্বৰূপে জাতীয় আয় বৃদ্ধিৰ মাজৰ সম্পৰ্কটো প্ৰদৰ্শন কৰে দাৰি এক নিৰ্দিষ্ট পৰিমাণৰ বিনিয়োগ বাহিৰে তাৰ ফলত যি হাৰত জাতীয় আয় বৃদ্ধি হয় তাকে বিনিয়োগ গুণক বুলি কোৱা হয় মানে এতিয়া গম পালো যে বিনিয়োগ গুণক মানে কি সো বিনিয়োগ গুণক মানে আমি কি বুজো বিনিয়োগ গুণক হল আমাৰ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ মানে আমি এখন অৰ্থনীতিত যেতিয়া তোমাৰ ইনকাম হয় এখন অৰ্থনীতিত যিমান ইনভেষ্টমেন্ট হয় সেই ইনভেষ্টমেন্টৰ পৰিৱৰ্তে আমাৰ যিমান ইনকাম হয় মানে অৰ্থনীতি এখনত ধৰ ইনভেষ্ট কৰিলো আমি ইনভেষ্টমেন্ট হল সো অৰ্থনীতিখনৰ ইনভেষ্টমেন্টৰ ফলত জাতীয়ৰ কিমান পৰিমাণৰ বৃদ্ধি হল তাকে বিনিয়োগ গুণকে
প্ৰতিফলিত কৰে হেতু কাৰণে কোৱা হৈছে যে এক নিৰ্দিষ্ট পৰিমাণৰ বিনিয়োগ বাঢ়িলে তাৰ ফলত যি হাৰত জাতীয় আয় বৃদ্ধি হয় তাকে বিনিয়োগ গুণক বুলি কোৱা হয় আৰু ইয়া সাংকেতিকভাৱে লিখা হয় বিনিয়োগ গুণকক আমি কে আখৰে দেখুৱা হয় মানে হেইটোৱে চোৱা চেঞ্জ y ডিভাইড বাই চেঞ্জ মানে ইনভেষ্টমেন্টৰ চেঞ্জ আই মানে ইনভেষ্টমেন্ট আই মানে ইনভেষ্টমেন্টৰ পৰিৱৰ্তনৰ ফলত ইনকামৰ কিমান পৰিৱৰ্তন হয় এটোকে বিনিয়োগ গুণকে দেখুৱা হয় আৰু বিনিয়োগ গুণকৰ ডেফিনেশন এইটো নেক্সট আছে দিস ইজ যে এমপিসি 0.6 হলে কে এর মান বিনিয়োগ গুণক কিমান হয় উলিয়াব দিছে সো আমি জানো কি জানো যে কে বিনিয়োগ গুণক আৰু এমপিসি এর মাজৰ সম্পৰ্কটো কি k is equal 1 divided by 1 minus MPC so k এর মান উলিয়াবলৈ হলে আমি k আৰু MPC এর মাজৰ সম্পৰ্কটো কি সম্পৰ্কটো হল 1 divided by 1 minus MPC so আমি 1 পালো 1 এর লগত আমাৰ এই 1 minus এই MPC এর মানটো দি দিও 1 ৰ পৰা 0.6 যদি বিয়োগ কৰো আমি 0.4 পাম তাৰ পিছত এটো আমি যদি হৰণ কৰি দিও আমি k এর মান কিমান পাম 0.5 এ একক যদি আমি হৰণ কৰি দিও k এর মান পাম 2.5 সো আমাৰ k এর মান কিমান হল বিনিয়োগ গুণকৰ মান হল 2.5 হল নেক্সট কোৱেশ্চনটোত আছে ৰাষ্ট্ৰীয় গণনাৰ প্ৰসংগ অবক্ষয় ধাৰণটো হোৱাট ইজ ডেপ্ৰিচিয়েচন সো ইয়াত মই দিছো থুলমুলকে ৰাষ্ট্ৰীয় গণনাৰ অবক্ষয় বুলিলে উৎপাদন প্ৰক্ৰিয়াত ব্যৱহৃত স্থায়ী মূলধন যেনে যন্ত্ৰপাতি কাৰখানা ভৱন আদি মূল্য হ্ৰাসক বুজায় সময়ৰ সৈতে ব্যৱহাৰ প্ৰযুক্তিগত উন্নতি আৰু দুৰ্ঘটনাৰ ফলত এই সামগ্ৰীসমূহৰ উৎপাদন ক্ষমতা আৰু মূল্য কমি যায় এই মূল্য হ্ৰাসকে অবক্ষয় বুলি কোৱা হয় ধৰি ললো অবক্ষয় মানে কি ডেপ্ৰিচিয়েচন মানে ধৰি ললো আমি বস্তু এটা প্ৰডাকশন আমি কিবা এটা বস্তু উৎপাদন কৰো কাৰণ উৎপাদন কৰিলে কিছুমান আমি ধৰিলো আমি এটা যন্ত্ৰপাতি ললো বা এটা কাৰখানা বনালো আমি ধৰক এটা মেচিন কিনিলো যন্ত্ৰপাতি কিনিম তাৰ পৰা আমি বস্তু এটা প্ৰডাকশন কৰি আছো যিমানে আমি প্ৰডাকশন কৰি গৈ থাকি মেচিনটো লাহে লাহে ক্ষয় ক্ষতি হ'ব মেচিনটো কিবা বেমাৰ এটা হ'ব বা কিছুমান পাৰ্টছৰ ক্ষয় ক্ষতি হ'ব সেইবোৰ ৰিপেয়াৰ কৰিব লগা হয় ঠিক আছে এই যে ৰিপেয়াৰ কৰিব এক্সট্ৰা মানে তোমাৰ খৰচ লেখিনি অবক্ষয় বুলি কোৱা হয় ধৰিলো আজি এটা মেচিন চলাই আছো এক বছৰৰ পিছত তাৰ মূল্যটো মেচিনটোৰ যোনটো ভ্যালুটো লাহে লাহে কমি যায় নে নাযায় হেতুকে কোৱা হয় অবক্ষয় বুলি কোৱা হয় ঠিক আছে নেক্সট কৈছে স্থিৰ বিনিময় হাৰৰ দুটা সুবিধা লিখা সো এটো কি হ'ব বিনিময় হাৰত সুস্থিৰতা নিশ্চিত কৰে স্থিৰতা মানে নিশ্চিত কৰে নেক্সট হল ই মুদ্ৰাস্ফীতি ৰোধ কৰাত চৰকাৰ সহায় কৰে মানে মূল্য বৃদ্ধি ঠিক আছে এই ৰোধ কৰাত চৰকাৰ সহায় কৰে নেক্সট আহিছে বাণিজ্যিক বেংকৰ দুটা মুখ্য কাৰ্য লিখা বাণিজ্যিক বেংকৰ দুটা মুখ্য কাৰ্য হৈছে প্ৰথমটো হল জমা বা আমানত সংগ্ৰহ কৰা সেকেন্ডটো হল ঋণ প্ৰদান কৰা কাক জনসাধাৰণক সো এইকিটা জাস্ট তোমালোকে অকন এক্সপ্লেইন কৰি দিবা তেতিয়া ফুল মাৰ্কস পাবলে সক্ষম হ'বা যে জমা বা আমানত সংগ্ৰহ বাণিজ্যিক বেংকৰ এটা মুখ্য কাৰ্য বাণিজ্যিক বেংকে জমা বা আমানত জনসাধাৰণৰ আমানত টকাসমূহ জমা ৰাখে নেক্সট ঋণ প্ৰদান কৰে জনসাধাৰণৰ ঋণ প্ৰদান কৰে সৰুকে অকন এক দুই লাইন এক্সপ্লেইন কৰি দিবা তে ফুল মাৰ্কস কেৰি কৰিবলৈ সক্ষম হ'ব নেক্সট সে চৰকাৰী বাজেটৰ দুটা মুখ্য উদ্দেশ্য এটা হল সম্পদৰ আবণ্টন নেক্সট হল আয় আৰু সম্পদৰ পুনৰ বিতৰণ ঠিক আছে সো এইবোৰ অকন সৰুকে এক্সপ্লেইন কৰি দিবা তোমালোকে তে ফুল মাৰ্কস আৰু ভাল আৰু মাৰ্ক পোৱাৰ সম্ভাৱনাটো বহুত বেছি থাকিব নেক্সট কোৱেশ্চন দিছে চোৱা কোৱেশ্চনটো তোমালোকে চাই লবা 6 নম্বৰ কোৱেশ্চনটো টুৰ সো ইয়াত কি দিয়া আছে তোমাৰ কোৱেশ্চনটো আছিল যদিহে 200 টকাৰ বিনিয়োগ বৃদ্ধিয়ে তোমাৰ 1000 টকা আয় বৃদ্ধি কৰে তেনহলে এমপিসিৰ মান উলিয়াব দিছে সো হেকানে কৈছো আমি বিনিয়োগ বৃদ্ধি মানে চেঞ্জ আয় ইনভেষ্টমেন্টৰ কিমান পৰিৱৰ্তন হৈছে 200 টকা আৰু জাতীয়ৰ কিমান পৰিৱৰ্তন হৈছে চেঞ্জ ওয়াই কিমান পৰিৱৰ্তন হৈছে 1000 টকা এমপিসিৰ মান উলিয়াব দিছে আমি অলপ আগত বিনিয়োগ গুণকৰ ফৰ্মুলাটো বা বিনিয়োগ গুণক আলোচনা কৰোতে পাইছিলো যে k চেঞ্জ y divided by change মানে ইনভেষ্টমেন্টৰ পৰিৱৰ্তনৰ ফলত আয়ৰ কিমান পৰিৱৰ্তন হৈছে সো এটো ফৰ্মুলাটো আমি অলপ আগত ধুনিয়াকৈ এক্সপ্লেইন কৰিছো সো ফৰ্মুলাটো প্ৰথম লিখি লম ফৰ্মুলা লিখাৰ পিছত ইয়াত আমাৰ মানখিনি বহাই দিম সোৱা চেঞ্জ y এৰ মান কিমান আছে 1000 দিয়া আছে আৰু চেঞ্জ i এৰ মান দিয়া আছে 200 সো এখিনি যদি আমি ডিভাইড কৰিলো k এৰ মান আমি 5 পালো এটা উলাব লাগে আমাৰ এমপিসি আমি অলপ আগত আলোচনা কৰিছিলো k আৰু MPC এৰ মাজৰ সম্পৰ্ক কি k is equal 1 divided by 1 minus MPC so already আমাৰ k এৰ মান পাইছো কিমান 5 পাইছো 5 লিখিলো আৰু 1 এটো আমি পাতি দিলো 1 divided by 1 minus MPC এতিয়া আমি বৰ্গফলন ক্ৰস মাল্টিপ্লিকেশন কৰিম এটো এনেকে ক্ৰস মাল্টিপ্লিকেশন কৰিম এটো এনেকে কৰিম আৰু ইয়াৰ একৰ এটো লগত কৰিম 5 ৰ তলত একো নাই মানে এক এটা আছে সো ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি হ'ব 5 ৰ লগত 1 minus 5 into 1 minus MPC এফালে 1 so 5 ৰ লগত যদি এটো পূৰণ কৰো 5 ৰ লগত 1 into কৰিলে 5 আৰু ইফালে minus MPC যদি কৰো 5 minus 5 MPC 1 এটা সোৱা 5 MPC টো আমি -5 এফালে ৰাখো আৰু এই 5 টো আমি ইফালে লৈ যাও সো এটো পজিটিভ ইফালে গলে মাইনাসত যাব নেক্সট লাইনত -MPC যদি আমি এফালে লৈ যাম
সো 1 ৰ পৰা -5 যদি আমি মাইনাস কৰো 1 ৰ পৰা -5 -4 পালো আৰু এটো MPC ৰ মান যদি আমি ডাইৰেক্ট 5 টো ইফালে লৈ আহিলে সো তললৈ গুচি আহিব a মাইনাসে কেনসেল গল আমাক 5 ৰে 4 হৰণ কৰিলে 0.8 সো MPC ৰ মান কিমান হল 0.8 সো নেক্সট আৰু এটা কোৱেশ্চন আছিলে দ্বিখণ্ড অৰ্থনীতি আয়ৰ সক্ৰিয় প্ৰভাৱ ধাৰণাটো ইয়াৰ প্ৰিভিয়াস ভিডিওত মই ইয়াৰ আগৰ ভিডিওটোত এই দ্বিখণ্ডিত অৰ্থনীতি আয়ৰ সক্ৰিয় প্ৰভাৱ ধাৰণাটো ধুনিয়াকে এক্সপ্লেইন কৰি দিছো ঠিক আছে সো আৰু তাৰ পিছত যদি আৰু নেক্সট কোৱেশ্চনবোৰ ফাৰ্স্ট পাৰ্টৰ তোমালোকক এক্সপ্লেইন কৰিব লাগে 3 মাৰ্কছৰ প্লাস a6 মাৰ্কৰ আৰু 8 মাৰ্কছৰ সো তেতিয়া হলে আমি নেক্সট ভিডিওত যদি তোমালোকৰ প্ৰয়োজন হয় নেক্সট ভিডিওত আমি আলোচনা কৰি দিম ঠিক আছে কাৰণ এই ভিডিওটো যদি ইয়াত এক্সপ্লেইন কৰো বহুত দীঘল হৈ যাব সো বাকি কোৱেশ্চন কিটা যদি এক্সপ্লেইন কৰিব লাগে সো তোমালোকে কমেন্ট কৰিবা ঠিক আছে তে নেক্সট ভিডিওত মই এই কোৱেশ্চনবোৰ ধুনিয়াকে আলোচনা কৰি দিম ঠিক আছে সো নেক্সট পাৰ্টৰ আমি পাৰ্ট বি আমি আমাৰ পাৰ্ট বিট কি কোৱেশ্চন আহিছিল আমি এখিনি আলোচনা কৰিম ঠিক আছে যদি ইকোনমিক্সৰ এনেকুৱা ধৰণৰ ৰিলেটেড ভিডিও লাগে বা কেনেকুৱা ধৰণৰ ইকোনমিক্সৰ তোমাৰ কিছুমান টপিক ওয়াইজ তোমালোকৰ যদি ভিডিও লাগে বা কনসেপ্ট কিছুমানৰ টপিক যদি ক্লিয়াৰ কৰি দিবলৈ প্লিজ চেনেলটো লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ